পানী নহয় হাজুত বৈছে তেলৰ নৈ হাজুৰ গেৰুৱা অভয়পুৰত ভয়ংকৰ ঘটনা তেল পৰিবাহী পাইপ ফুটি ভয়াবহ পৰিৱেশ তেল নিবলৈ একাংশই লগাইছে হেতাও পৰা কোৰ পৰা তেল আনছি তাতে পাইপটো ফাটিছে না মানুহবিলাকে নি থাকা দেখি গম পোৱা নাছিল এই মাত্ৰ গম পালো অলপ লৈ আহিলো কিমান মান আনছি তেল নাই এইখিনি আৰু ওহৰা ক'ত যায় তেলৰ মানুহে হা হা হেৰি কি হৈছে ফুটিছে বোলে ফুটছি কি কোন জায়গা এইটো গেৰুৱা তেল নিৰ্গত হোৱাৰ খবৰ পোৱাৰ লগে লগে তেল সংগ্ৰহ কৰিবলৈ একাংশৰ সোঁত বৈছে যিয়ে যেনেকৈ পাৰে সংগ্ৰহ কৰিছে তেল হাতে হাতে গেলন বাল্টি টিন লৈ দৌৰাদৌৰি কৰি তেল নিয়াত ব্যস্ত যিয়ে যেনেকৈ পাৰে হাতত পাত্ৰ লৈ দৌৰিছে পথাৰলৈ কোনো দুৰ্বৃত্তই নিশা পাইপ ফুটাই তেল চুৰি কৰাৰ সন্দেহ ৰাইজৰ বাতৰি প্ৰেৰণৰ সময়লৈকে আহি পোৱা নাই অইল ইণ্ডিয়াৰ বিশেষজ্ঞ আমি ৰাতিপুৱা গম পালো 7টামান বজাত যে ইয়াৰ পৰা যিবিলাক মানে গৰু দিবলৈ অহা মানুহ তেওঁলোকে কৈছে যে পথাৰত বহুত তেলময় হৈ গৈছে পথাৰখন তাৰপিছত তেওঁলোকে মানে ভয় খাইছে অলপ কৰবা কি কথা তাৰপিছত আমাৰ সভাপতি মহোদয়ে সভাপতি কোনোবা কৈছে আমাৰ গেৰুৱা মানে আমাৰ য'ত ঘটনাটো হৈছে সেইটো গেৰুৱা নহয় সেইটো অভয়পুৰ কিন্তু মানে গেৰুৱাই আৰু এলেকাটো আমি গেৰুৱা বুলি ক'ব পাৰোঁ আৰু এইটো আমাৰ ইয়াত মানে এখন অসম বিখ্যাত বা আমাৰ যিটো চেণ্ট্ৰেল অফিচ আছে RRL RRS আৰু তাৰ পিছতে এটা মানে ৱালৰ লগতে একেলগে আমি দেখিলোঁ যে কোনো দুৰ্বৃত্ত এইটো সংঘটিত কৰিছে মানে গাঁত খনা এটা দেখিছোঁ কিন্তু অইলৰ মানুহ আহিলেহে কথাটো গম পোৱা যাব কি হৈছে কি হোৱা নাই এতিয়ালৈকে অইলৰ মানুহ আহিছে যদিও তেওঁলোকে মানে বিশেষজ্ঞবিলাক অহা নাই তেল ওলোৱাটো বন্ধ হৈছে যে আমি লগে লগে আমাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মাননীয় অচ্যুতানন্দ দাস তেখেতে গম পালে আৰু তেখেতক কোনোবাই অৱগত কৰিলে আৰু তেখেতে মোক কৰিলে আৰু মই লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ স্থানীয় প্ৰশাসনৰ লগত আৰু আৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰোঁ হাজো থানাৰ লগত ইণ্ডিয়ান অইলৰে হ'ব বোধে আমি হ'ব পাৰে ইণ্ডিয়ান অইলৰো হ'ব পাৰে তাৰপিছত মানে পাইপ ফাটিছে এইটো মানে ফুটাইছে নে ফাটিছে তেওঁলোকৰ বিশেষজ্ঞ আহিলে গম পাব এতিয়া তেল চোৰ ওলাব পাৰে ডাঙৰ কথা নহয় হয় আৰু এইটো মানে যিটো ঠাইত হৈছে ঘটনাটো এটা আইচলেটেড ঠাই মানুহ সাধাৰণতে নাযায় তালৈকে মানে যেতিয়া গৰখীয়াবিলাক কেতিয়াবা আহে হয়তো বা পথাৰৰ মাজেৰে খেতি কৰিব তেতিয়া মানুহবিলাক আহে কিন্তু মানুহবিলাকৰ যথেষ্ট ক্ষতি হ'ল এই যিবিলাক তেল বিয়পি গৈছে চাৰিওফালে আৰু বিয়পি এতিয়া এইখিনি ঠাইত খেতি নহ'ব আৰু খেতিপথাৰখিনি নষ্ট হ'ল ৰাইজে তেল লৈ গৈছে ৰাইজে তেল নিছে আৰু তেলবিলাক এনেই পৰি গৈছে সেইকাৰণে ৰাইজে লৈ গৈছে আৰু তেল ওলোৱা দেখি মানুহে ভাবিছে ভাল পাইছে কিছুমানে ঘৰ ষ্টক কৰিছে কিছুমানে গাড়ী চলাব এনেই পাইছে গতিকে লৈ গৈছে বহুত মানুহে তেল নিছে বহুত নিছে অলপ নহয় বহুত নিছে আলকাত্ৰ খাই তেনেকুৱা কথা যে বহুত মানুহে তেলবিলাক লৈ গৈছে আৰু এতিয়াও মানুহ আহি আছে তেল খোৱাৰ খবৰ পাইছে ওচৰৰ গাঁওবিলাকৰ পৰা আহিছে মানুহ তেল নিবৰ কাৰণে যে গেৰুৱাত তেল ওলাইছে এনেকুৱা এটা খবৰ পাইছে আৰু সেই খবৰটোত মানুহে আহিছে তেল নিবলৈ বহুত ঠাইৰ পৰা মানুহে খুদ বৈছে মানুহৰ খুদ বৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম